নিশা 11টা বজাত ভাইটিয়ে মোৰ পত্নীক পলুৱাই নিছে। ৰাতি 11মান বজাত আমাৰ মোৰ ভাইটিয়ে মোৰ নিজৰ পত্নীক পলুৱাই নিছে। মই মোৰ পত্নীক এতিয়া বিচাৰি হাহাকাৰ কৰিছোঁ। এতিয়া মই বিচাৰি হাহাকাৰ হৈ ঘূৰি ফুৰিছোঁ। মোৰ ভাইটিয়ে নিজৰ মাতৃতুল্য বৌয়েকক পলুৱাই নিছে। লখিমপুৰৰ নাৰায়ণপুৰৰ ধৰমগড়ত সংঘটিত হৈছে এটা লজ্জিত ঘটনা। এইবাৰ নিজ ককায়েকৰ পত্নীক পলুৱাই নিলে ভায়েকে। হয়, ঠিকেই শুনিছে, বৌয়েক ববিতা শইকীয়াক পলুৱাই নিলে সীমন্ত শইকীয়াই। দুই ভাতৃ সীমন্ত আৰু মৃত্যু অৰুণাচলত আছিল কৰ্মৰত। 5 বছৰীয়া সন্তানক লৈ দেউৰে সীমন্তলৈ পলাই গ'ল ববিতা শইকীয়া। প্ৰায় ৰাতি 11মান বজাত আমাৰ মোৰ ভাইটিয়ে মোৰ নিজৰ পত্নীক পলুৱাই নিছে বুলি জনা হৈছে আৰু লগত ল'ৰাটোক লৈ গৈছে। আনকি ল'ৰাটোক এতিয়া মই বিচাৰি হাহাকাৰ হৈ ঘূৰি ফুৰিছোঁ। মানে ল'ৰাটোক মোৰ প্ৰয়োজন হৈছে। সিহঁতৰ আগত যদি আছিলে মই ইমান এটা গম নাপাওঁ, কাৰণ কেলৈ মই বাহিৰত থাকোঁ, অৰুণাচলত থাকোঁ। কোনোবা এদিন আহি পেলাই ঘৰত থাকি পেলাই আকৌ অৰুণাচল গুচি যাওঁ। সিহঁতি যে ভিতৰে কিবা আছিলে মই ইমান এটা গম নাপাওঁ। মানে ভাইটি অৰুণাচলত দাপৰিত আছিলে। বিহুৰ আগত প্ৰায় 2-3 দিনৰ আগত আহিছিলে। আহি লৈ পেলাই সিহঁতি সোমবাৰে ৰাতি 11:30মান বজাত সেইটো কাণ্ড কৰিছে। কাৰণ কেলৈ এতিয়া মই ল'ৰাটোক বিচাৰি হাহাকাৰ কৰি পেলাই ঘূৰি ফুৰিছোঁ। ল'ৰাটোক লাগে দেউকে বৌয়েকক লৈ গৈছে, নিজৰ বৌয়েকক মানে মাকক লৈ গৈছে বুলি ক'ব পাৰি। আৰু কি বিচাৰিবা মানে মই এতিয়া য'তে পাম ল'ৰাটোক মোক লাগে। মানে ল'ৰাটোক বিচাৰি মই হাহাকাৰ কৰি পেলাই আজি সেইদিনাখনি পৰাই মই বিচাৰি ফুৰিছোঁ। ল'ৰাটোক পালে মানে মোক ল'ৰাটোক লাগে। বৌ এটা ভাল কাম নকৰিলে নিজৰ ঘৰখন ধ্বংস কৰি পেলালে। ময়ো আহি পাইছিলোঁ সেই বিহু 2 দিনমানৰ আগত এইখন ঘৰ বনাই পেলাই থাকিম বুলিয়ে আছিলোঁ। কাজিয়া পেচাল তেনেকৈ নালাগে। তেওঁলোকক অলৰেডি বিচাৰি থকা হৈছে, পোৱা নাই। জানিব পৰা মতে মানে এনেকৈ ধলপুৰ নাৰায়ণপুৰ এনেকুৱা ভিতৰতে আছে। তাৰ ভাগৰ কাগজ পত্ৰও নাই। যিটোৱে নিছে মানে মোৰ ভাইটিটোৱে সীমন্ত শইকীয়া, তাৰ ভাগৰ কাগজ পত্ৰ একো প্ৰুফ নাই, মানে বাহিৰলৈ যাব পৰা নাই। আৰু পত্নীৰ নাম কি? পত্নীৰ নাম ববিতা শইকীয়া দুৱাৰা শইকীয়া। অফিচলৈ গৈ পেলাই ক'লে যে আগদিনাখনিয়ে সিহঁতি আহি লৈ পেলাই 12:30 আহি লৈ পেলাই সিহঁতি এখন কাগজ কৰি থৈ গৈছে। আৰু ছাৰজনে কৈছে মানে কি হ'ল, যিজনে লিখি আছিলে সেইজনে কৈছে তাক মই বহুত দূৰলৈকে খেদিলোঁ বোলে। খেদি ধৰিব নোৱাৰিলোঁ। তাৰপৰা বাইকখন এৰিলে বোলে পথাৰলৈ দৌৰি গুচি গ'লগৈ। তেনেকুৱাতে আকৌ সেই ছাৰজনে ফটো মাৰি আনিছে বুলি জানিব পৰা হৈছে। দুখন ঘৰতো শেষেই কৰিলে, বৰবাদ কৰিলে। নিজৰ ঘৰতে এখন ঘৰখনো ধ্বংস কৰিলে। মানুহৰ লাজ অপমানত কেনিও ওলাবও নোৱাৰা হ'লোঁ। তথাপিতো নোলালেও উপায় নাই নহয়, ল'ৰাটোকতো বিচাৰি যাব লাগিব।